বাকি খবৰ কেনেকুৱা মাৰ্ঘেৰিটাৰ ভালে আছে সব সব ভালে আছে পুরা আশাবা একদম आपकी बार मोदी साहब का भांजे सौ चारसौ पार नहीं एकदम 500 पार हो जाएगा आदि हमार मतलब उपस्थित रामेश्वर डेली डांगरिया भास्कर फरमा डांगरिया पुलर गोहाई डांगरिया उषाकांत बरा डांगरिया दिगंत शइकिया डांगरिया भवेन शर्मा डांगरिया देवेश्वर मरान डांगरिया भद्रेश्वर मरान डांगरिया प्रिया दास डांगरियानी निबाज्योति फुकन डांगरिया धीराज सोनोवाल डांगरिया तीर्थ बसुमतारी डांगरिया सुमन खेलेन डांगरिया प्रदीप गगৈ डांगरिया सञ्जीव बरा डांगरिया दिसेन टिप्पमिया डांगरिया सत्यरंजन बरकाकति डांगरिया उपस्थित राइज आईসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল অহা এসপ্তাহত আমাৰ দুটা উৎসৱ আহি আছে এটাটো আমাৰ বাপতি খাহুন বহাগ বিহু আৰু লগতে আমাৰ নিৰ্বাচনৰ উৎসৱ বিহু ৰেডি হৈছে নে নাই মাৰ্ঘেৰিটাত হ'ব বিহু হ'ব भास्कर डांगर करी हने बिहु भास्कर बिहु डांगर करी हबने एकदम बाप रे डांगर बिहु हबो हेलो आरो आइबो লাগিব মই ঠিক আছে এবাৰ নাহো অহাবাৰ বিহুত আহি যাম হ'ব এবাৰটো ইলেকশনে চলি থাকিব আৰু বিহুৰ পিছতে হল আমাৰ ইলেকশন মোদীজিক প্ৰধানমন্ত্ৰী কৰিব লাগিব নে নাই লাগিব আৰু আজি সমগ্ৰ ভাৰততে সকলো ৰাইজে কৈছে যে আমি মোদীজিক প্ৰধানমন্ত্ৰী কৰিব লাগিব ৰাম মন্দিৰ হল নে নাই আজি গোটেই ভাৰততে উৎসাহ উদ্দীপনা আৰু তাৰ লগে লগে অসমতো আজি উৎসাহ আৰু উদ্দীপনা নিৰ্বাচনক লৈ অসমৰ উন্নতিক লৈ অসমৰ বিকাশক লৈ আজি আপোনালোকে দেখা পাব যোৱাবাৰ যেতিয়া ইলেকশনৰ আগতে মই মাৰ্ঘেৰিটাত আহিছিলো ৰাইজে মোক কৈছিলে যে মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ কাম বন্ধ হৈ গল আমাৰ ৰাইজৰ উপাৰ্জন কমি গল বিজেপি চৰকাৰ আহিলে আমাৰ মাৰ্ঘেৰিটাৰ ব্যৱসায় আকৌ আৰম্ভ হ'ব লাগে আপুনি তাক প্ৰতিশ্ৰুতি দিয়ক মই প্ৰতিশ্ৰুতি দিছিলো আৰু আজি আকৌ কাম আৰম্ভ হল নে নাই আজি আপোনালোকে চাব আমি ইলেকশনৰ সময়ত যি প্ৰতিশ্ৰুতি ৰাইজক দিও এই গোটেই প্ৰতিশ্ৰুতিবোৰ আমি পালন কৰো আজি আপোনালোকে চাওক ইলেকশনৰ আগতে মই ৰাইজক কৈছিলো যে যদি বিজেপিৰ চৰকাৰ আহে তেতিয়া হলে আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম তেতিয়া কংগ্ৰেছৰ দলে মোক বিশ্বাস কৰা নাছিলে বহুত মানুহে ভাবিছিল যে 1 লাখ চাকৰি দিয়াটো কেনেকৈ সম্ভৱ হ'ব কিন্তু আজি 2 বছৰ 8 মাহত আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিলো কোনেও এটকাও ঘোষ লব নোৱাৰিলে আজি মই মাৰ্ঘেৰিটাত আকৌ এবাৰ কব খুজিছো যে এমপি ইলেকশনত হৈ যাওক মোদীজি দিল্লীত চৰকাৰ হওক অসমত আমি আকৌ 50,000 লৰা ছোৱালীক চৰকাৰী চাকৰি দিম 1 লাখ হৈ গল 1 লাখ হৈ গল আৰু 50,000 লৰা ছোৱালীক আমি নতুনকৈ আৰু চাকৰি দিম 1.5 লাখ চাকৰি
অসমত কোনেও আগতে কল্পনা কৰিব পৰা নাছিল আজি আমাৰ চাকৰি হয় সকলো লোকে চাকৰি পায় অসমত আগতে গোৰ্খা ভাই ভনীসকলক বিদেশী বুলি কোৱা হৈছিল আমাৰ চৰকাৰ আহিলে আমি অসমত এটা পৰিৱেশ নিৰ্মাণ কৰিলো এতিয়া কোনেও গোৰ্খাসকলক বিদেশী বুলি নকয় আৰু ক'ব নোৱাৰে আজি আমাৰ চৰকাৰ আহিলে আমি মিছন বসুন্ধৰাত মাটি দিয়া কাম আৰম্ভ কৰিলো আৰু লাখ লাখ মানুহে চৰকাৰৰ মাটিৰ পট্টা পাবলৈ সক্ষম হল আমাৰ মাৰ্ঘেৰিটাতো মই আপোনালোকক কথা দিছো যে যিমান আমাৰ ৰাইজ আছে বসুন্ধৰা ৩ৰ সময়ত যাৰ যাৰ মাটিৰ পট্টা হোৱা নাই তেওঁলোকৰ মাটিৰ পট্টাও আমি কৰি দিম শ্ৰদ্ধা ৰাইজ আমি কৈছিলো মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম 16 লাখ মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই পালে বাকীখিনিয়ে এই বছৰো লোনৰ পৰা মুক্তি পাব আমি কৈছিলো যে আমাৰ চৰকাৰ যদি শাসনলৈ আহে তেতিয়াহ'লে আমি অসমত শান্তি প্ৰতিষ্ঠা কৰিম আজি আপোনালোকে চাওক অসমত বন্ধ নহয় ধৰ্ণা নহয় পিকেটিং নহয় এতিয়া আমি অসমত বন্দুকৰ শব্দ শুনা নাপাওঁ আজি আমাৰ অসমত শান্তিৰ অসম অসমীয়া ভাষী লোকেও ইয়াত আনন্দত থাকিব পাৰে বঙালী ভাষী লোকেও ইয়াত আনন্দত থাকিব পাৰে হিন্দী ভাষী লোকেও ইয়াত আনন্দত থাকিব পাৰে নেপালী ভাষী লোকেও ইয়াত আনন্দত থাকিব পাৰে জনজাতীয় অজনজাতীয় সকলো লোকে ইয়াত আনন্দত থাকিব পাৰে কেইদিনমান আগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া তিনিচুকীয়াত আহিছিল যোৱা পৰহি দিনাখন আমি ৰাতি 9টালৈকে প্ৰচেছন কৰিছিলো অসমত বিজেপি চৰকাৰ আগতে তিনিচুকীয়া জিলাত 9টা বজাৰ পিছত কোনো মানুহ বাহিৰত ওলাব সাহস কৰা নাছিলে কিন্তু আজি ৰাতি 1-2টালৈকে বিহু হ'ব মানুহে উৎসৱ পালন কৰিব ঘৰৰ ল'ৰা ৰাতি দেৰিকৈ আহিলেও দেউতাক মাকে নাভাবে যে কৰবাত কিবা বিপদ হৈছে বুলি আজি আমাৰ অসমৰ পৰিৱেশ আমি এক শান্তিৰ পৰিৱেশলৈ ৰূপান্তৰ কৰিলো উন্নয়ন আহিলে বিকাশ আহিলে ৰাস্তা ঘাটৰ কাম আৰম্ভ হল মাৰ্ঘেৰিটাত ডাঙৰ ডাঙৰ অসম মালা ৰাস্তাৰ কাম আৰম্ভ হল আৰু সমগ্ৰ অসমতে আজি অসম মালা ভাৰত মালাৰ নতুন নতুন ৰাস্তাৰ কাম আৰম্ভ হল এতিয়া ভাস্কৰ শৰ্মাই এই ফিল্ডখনতো এখন ডাঙৰ ষ্টেডিয়াম বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰদ্ধা ৰাইজ মই যেতিয়া ইলেকশ্যনৰ আগত ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি অৰুণোদয় আঁচনি দিম কংগ্ৰেছে কি কৈছিলে যে অৰুণোদয় আজি দিছে কিন্তু ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব অৰুণোদয়টো বন্ধ নহল এতিয়া মোক মহিলাসকলে লগ পালে কয় যে দাদা মামা আমাৰ অৰুণোদয় কেতিয়া হ'ব লাগে না নাই অৰুণোদয় কাক কাক অৰুণোদয় লাগে হাত দাঙক ইমানক লাগে আচ্ছা এতিয়া মই এটা কথা সুধিছো যাৰ যাৰ বুলেট লাগে বুলেটৰ পিছফালে উঠাব কোনোবা আছে নে নাই আছে ভাস্কৰ সঁচাই আছে নেকি সিহঁতৰ হা আছে বাপৰে সঁচাই আছে ৰেডি লাইসেন্সও আছে ঠিক আছে এতিয়া মহিলাৰ কথাখিনি আগত কৈ লওঁ
চবে কৈছে বুলেটৰ পিছফালে উঠিব ৰেডি বোলে তাই তহঁতি এনেই কৈ আছ হা সঁচাই আছে যা লৈ আহ মোৰ সন্মুখত আজি আমাৰ ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙকচোন আপোনালোকৰ ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হয়নে নহয় আচ্ছা কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হাত দাঙকচোন নাই নাই আচ্ছা এতিয়া মই ভাস্কৰ শৰ্মাক দায়িত্ব দি থৈ গলো এই বছৰৰ ভিতৰত যাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোৰে ঘৰত আপুনি এটা এটা অৰুণোদয় দিম হ'ব আকৌ এবাৰ মনত ৰাখক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয়ো এটা এটা পাব এইটো আমাৰ প্ৰতিশ্ৰুতি হ'ব আপোনাৰ ইয়াতে আমাৰ হা আধাৰ কাৰ্ড আচ্ছা কাৰ কাৰ আধাৰ কাৰ্ড নাই হাত দাঙক আচ্ছা যাৰ যাৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ডটো কৰি দিম হ'ব এইটো কৰি দিম হ'ব ভাস্কৰ এটা মানুহৰ সাৰ্ভে কৰিবা কিমান মানুহৰ আধাৰ কাৰ্ড নাই এক মিনিট বুথৰ পৰা নাম লৈ ল'বা কাৰ কাৰ আধাৰ কাৰ্ড নাই মই আধাৰ কাৰ্ডখিনি খুলি দিম ঠিক আছে এতিয়া মোক এটা আপোনালোকে কওক মাৰ্ঘেৰিটাৰ মহিলাসকল লাখপতি বাইদেউ হ'ব খোজে নে নাই কিমানে হ'ব খোজে হাত ডাঙৰ বাপৰে চবে হ'ব খোজে দেখোন ফৰ্ম ফিল আপ কৰিলে সঁচাই কৈছে নে চবৰ ফৰ্ম ফিল আপ হৈ গ'ল যাৰ যাৰ ফৰ্ম ফিল আপ হৈ গ'ল কেইদিনমানৰ ভিতৰতে ইলেকশ্যনৰ পিছতে আমি আপোনালোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই দিম হ'ব এই 10,000 টকা পোৱাৰ পিছত 10,000 টকাটো গিৰিয়েকক কোনে কোনে দি দিব হাত দাঙকচোন নিদিয়ে যোনে যোনে নিদিয়ে তেওঁলোকে নিজৰটোতো নিদিবই গিৰিয়েকৰ পৰা আৰু 2-3,000 টকা ল'ব লৈ পেলাই এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব আৰু যেতিয়া ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক মই পিছত আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত মই দি দিম হ'ব এতিয়া মোক এটা কথা কওক আমাৰ মাৰ্ঘেৰিটাত মাটিৰ পট্টা কাৰ কাৰ নাই কিমান মানুহৰ নাই এইবাৰ ভাস্কৰ কিমান মাটিৰ পট্টা দিলো এইবাৰ বসুন্ধৰা এইবাৰ আচ্ছা কাৰ কাৰ নাই হাত দাঙকচোন আচ্ছা আমাৰ তিৰাপ বেল্টত যিসকল মানুহে স্থায়ী মানুহে বা আন জায়গাত স্থায়ী মানুহ যিসকলে মাটিৰ পট্টা পোৱা নাই এইবাৰ বসুন্ধৰা 3ত আপোনালোকে আকৌ এবাৰ আবেদন কৰিব আমি য'ত যি সংশোধন কৰিব লাগে কৰি আপোনালোকৰ মাটিৰ পট্টা পোৱাৰ মই ব্যৱস্থা কৰি দিম শ্ৰদ্ধা ৰাইজ এইবাৰ অৰুণোদয় হ'ব লাখপতি বাইদেউ হ'ব মাটিৰ পট্টা হ'ব 50,000 লগত চাকৰি হ'ব কিন্তু মই এটা আপোনালোকক ডাঙৰ আৰু গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে ক'ব খুজিছো আজি আপোনালোকে শুনি লওক শুনাৰ পিছত ঘৰত গৈ অলপ চিন্তা কৰিব যে মই কি ক'লো কি নক'লো আজি আপোনালোকে চাওক আমি ইয়াত ফূৰ্তিত আছো সকলো ঘৰতে এজন উপাৰ্জন কৰা ব্যক্তি থাকে হয় ল'ৰাও হ'ব পাৰে হাজবেণ্ডো হ'ব পাৰে দেউতাও হ'ব পাৰে মাও হ'ব পাৰে এই মানুহজনৰ যদি কিবা কাৰণত বেমাৰ হ'ল
ভগৱানে নকৰক এই মানুহজনৰ যদি মৃত্যু হ'ল ঘৰখনত কি হ'ব পানী ধান অচৰা অৱস্থা হ'ব আজিলৈকে কোনেও চিন্তা কৰা নাছিলে এতিয়া আমি কি ভাবিছো যে ঘৰৰ মুৰব্বী মানুহজনক আমি এটা চৰকাৰী খৰচত স্বাস্থ্য বীমা আৰু জীৱন বীমা কৰি দিম প্ৰিমিয়ামৰ টকা ৰাইজে দিব নালাগে প্ৰিমিয়ামৰ টকা চৰকাৰে দিব আৰু মানুহজনৰ যদি কিবা কাৰণত বিপদ হয় পৰিয়ালটোৱে ইন্সুৰেন্সৰ পৰা টকা ল'ব পাৰিব এতিয়া কি হয় মুৰব্বী মানুহজনৰ যদি বিপদ হ'ল ঘৰখন ধৰুৱা হৈ গ'ল ধাৰত থাকি গ'ল এতিয়া আমি চিন্তা কৰিছো যে এই ইন্সুৰেন্সটো যেতিয়া হৈ যাব আমাৰ ঘৰখনত ভগৱানে নকৰক কিবা এটা বিপদ আহিলে আমি অন্ততঃ ইন্সুৰেন্সৰ পৰা কেইলাখমান টকা আমি পাব পাৰিম আগতে কোনে ইমান চিন্তা কৰিছিল এইবাৰ আমি কি চিন্তা কৰিছো যে আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিব দুই এদিনৰ পিছত মেট্ৰিকৰ ৰিজাল্ট দিব ছোৱালীক আমি কলেজত পঠাব লাগে কলেজত পঠাবৰ কাৰণে এডমিশ্যন ফিজ লাগে 15,000 টকা অহা যোৱা কৰিবৰ কাৰণে লাগে 10,000 টকা কিতাপ কিনিবৰ কাৰণে লাগে 3,000 টকা অৰ্থাৎ এটা ল'ৰা বা এজনী ছোৱালীক কলেজত পঢ়াবৰ কাৰণে আমাক কিমান টকা লাগে 30,000 টকা আমাক বছৰি লাগে দুখীয়া মানুহে এই টকা ক'ৰ পৰা পাব সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ছোৱালী এই বছৰ কলেজত এডমিশ্যন ল'ব সকলোৰে বেংক একাউণ্টত আমি 10,000 টকা চৰকাৰৰ পৰা দি দিম ল'ৰাৰো এডমিশ্যন ফ্ৰী ছোৱালীৰো এডমিশ্যন ফ্ৰী চাইকেল আছে স্কুটি আছে তাৰ ওপৰত বেংক একাউণ্টত 10,000 টকা আজি এইবিলাক কাম কোনে কৰিব পাৰিব অকল বিজেপি চৰকাৰে কৰিব পাৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব পাৰিব সেইকাৰণে আমি কি কওঁ যে ভাৰতৰ মানুহে কাকো বিশ্বাস নকৰে খালি মোদী কি গেৰেণ্টিকে বিশ্বাস কৰে হয়নে নহয় আৰু আমি অসমত কি কৈ আছো মোদী কি গেৰেণ্টি মামা কি ৱাৰেণ্টি ঠিক আছে তো ডাবল গেৰেণ্টি হৈ গ'ল গেৰেণ্টি আছে গেৰেণ্টিৰ লগত এতিয়া ৱাৰেণ্টিও আহি গ'ল শ্ৰদ্ধা ৰাইজ মাৰ্ঘেৰিটা সমষ্টিয়ে আমাৰ অসমৰ উন্নয়নত যথেষ্ট বৰঙণি আগবঢ়াই আহিছে আৰু মাৰ্ঘেৰিটা ৰাইজে বিজেপিকো মনে মনে ভাল পায় হয়নে নহয় আৰু সদায় আমাৰ বিজেপি দলক বিজয়ী কৰি আহিছে আৰু মই আশা কৰোঁ যে এইবাৰো बहुत बहुत धन्यवाद হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা মইতো জিন্দাবাদ আছো চিন্তা নাই ঠিক আছে মোক কোনোবাই জিন্দাবাদ নকলে মই নিজে নিজে জিন্দাবাদ লৈ লওঁ এতিয়া কি হ'ব আমি আকৌ এবাৰ নাচিব লাগিব হ'ব না নাই জয় জয় ডাঙৰ ডাঙৰকৈ জয় জয় শ্ৰীৰাম জয় জয়
আমি কি কৰিব লাগিব ফূৰ্তি কৰিব লাগিব ঠিক আছে আকৌ এবাৰ চলো গান লগা দাও আকৌ এবাৰ